চৰকাৰী কৰ্মচাৰীয়ে যদি কাম নকৰে RTPS কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া RTPS কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিয়ক ডক্টৰ সুজয়লাল থাউচেন তেওঁ CRPFৰ DG আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা মধ্য প্ৰদেশ কেডাৰৰ IPS অফিচাৰ he has been appointed as a first chairman for right to public service act chief commissioner এতিয়া কি হ'ব যেনেকৈ RTI মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰমিশন ইমান দিন হোৱা নাই কমিশনত এপ্লাই কৰিব তেতিয়া কমিশনে চাব যে এইটো কোন অফিচাৰে পেলাই থৈ দিলে কোন কেৰাণীয়ে পেলাই থৈ দিলে কামটো কৰিব পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক Assam is the first state in bringing accountability to the bureaucrats এতিয়া আৰু সাংবাদিক পেপাৰ MLA মন্ত্ৰী কাৰো তাত যাব নালাগে পোৰ্টেল থাকিব যে মই অমুক তাৰিখে এনুকে এপ্লাই কৰিছিলোঁ অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলোঁ অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম সলনিৰ এপ্লাই কৰিছিলোঁ অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলোঁ 45 দিন হৈ গ'ল মোৰ কামটো হোৱা নাই প্ৰথম ডিপাৰ্টমেণ্টত এজন অফিচাৰ থাকিব ডিপাৰ্টমেণ্টেল অফিচাৰ ফাৰ্ষ্ট এপিল ছেকেণ্ড এপিল কমিশ্যন আৰু যিমান দিন দিলে হ'ব 20 টকা ফি